Hello everyone, কি খবৰ সকলোৰে আজি আপোনালোকৰ মাজলে অন্য এটা ভিডিও লৈ মই আকৌ আহিলো আজি আহিছো এটা নতুন ঘৰ লোৱা অনুষ্ঠানলে মানে গৃহপ্ৰবেশ কৰিব সেই কাৰণে ভাবিলো আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আহো মই ক'ত আহিছো কেনেদৰে দিনটো পাৰ হয় আহকচোন ভিডিওটোৰ মাজলৈ যাও আজি আহিছো মই ফ্ৰকাটিং ষ্টেচনৰ নিচে কাখতে নিৰ্মাণ কৰি উলিওৱা এটা ভাড়া ঘৰ নতুনকৈ লোৱা অনুষ্ঠানলৈ আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাবচোন তেতিয়া সকলো গম পাব আৰু খুমায়ে দেখিলো মাহিয়ে চাকি জ্বলাই আছে আৰু এইফালে ভকতসকলে গৃহস্থৰ মংগলৰ কাৰণে ভগৱানৰ চৰণত সেৱা জনাই নাম প্ৰসংগ কৰি আছে আৰু এইফালে কাৰিকৰ দাদা কেইজনে নিজৰ কামত ব্যস্ত হলেই চাওকচোন এটা খুব ধুনীয়া পৰিবেশ যিহেতু এই ভাড়া ঘৰ দিবলৈ লোৱা ঘৰটোত 4টা ৰুম আছে আমি ৰুম কেইটা চাংগৈ বলক কাৰণ কাৰ কেতিয়া প্ৰয়োজন হয় ঠিক নাই নহয়নে হেহে জানি থোৱাটো ভাল ইয়াৰে দুটা ৰুম হোমষ্টেৰ কাৰণে ৰেডি কৰি উলিয়াইছে কাৰণ কোনোবা লোক যদি ফ্ৰকাটিং ষ্টেচনত নামি কিবা কাৰণত এদিন থাকি যাব লগা হয় তেন্তে ইয়ালৈ আহি ইয়াতে থাকিব পাৰিব ইয়াত এটা ৰুমত দুখন বিছনা আৰু নিজে বনাই খোৱাৰ সুবিধাৰ উপৰিও আৰু প্ৰয়োজনীয় সকলো সুবিধা কৰি দিয়া হৈছে আৰু লগতে লেট্ৰিন বাথৰুমো আছে আৰু আনফালে দুটা ৰুম ভাড়া দিয়া হ'ব ইয়াত ষ্টুডেন্ট বা ফ্যামিলি যাৰ প্ৰয়োজন হয় তেওঁলোকক দিয়া হ'ব ইয়াতো দুটা ৰুম আছে লগতে পাকঘৰ আৰু লেট্ৰিন বাথৰুম এড্ৰেছ আছে মুঠতে বহুত ফেচিলিটিৰে এই ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে কন্টাক্ট কৰিব এফালে একদম পুৰা কাম কৰাত ব্যস্ত হৈ আছে খুৰীহত কি কৰি আছে আমি ঠিক আছে লাগি থাকক দেই আৰু মই ৰৈ নাথাকি কামত লাগি গলো আৰু এইফালে গৃহস্থৰ অতিথি আপ্যায়নত ব্যস্ত আৰু দিনটো ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল চাওকচোন সকলো নিজৰ কামত ব্যস্ত আৰু এইফালে ৰিসেপশন চলি আছে এয়া মাহিৰ ষ্টাফৰ তেওঁলোক আহিছে আমি এতিয়া ঘৰটো অনাৰ কংকনা মাহিৰ লগত দুআষাৰ কথা পাতো মাহিয়ে ঘৰটোৰ এড্ৰেছ আৰু ইয়াত কেনেকৈ ৰেণ্টত ৰখা হ'ব তাৰ বিষয়ে অকণমান বুজাই দিব আপোনালোকক আহক মাহি অকণমান ঘৰটোৰ ফেচিলিটিখিনিৰ বিষয়ে কৈ দিয়কচোন আজি আমাৰ ভাড়াঘৰৰ লগতে হোমষ্টে ভাগ আৰম্ভ কৰিছোঁ ইয়াত মানে ষ্টেচনৰ একেবাৰে ওচৰতে চেপেটি আলি বুলি কয় যিটো আমাৰ ঠাকুৰবাৰী মন্দিৰ আৰু মছজিদৰ একেবাৰে ওচৰতে ষ্টেচনৰ ওচৰতে সম্পূৰ্ণ সা সুবিধাযুক্ত আজি আমি শুভ আৰম্ভ কৰিছোঁ হয় মানে হোমষ্টে হিচাপে আৰু দুটা ভাড়া ৰুম দুটা ভাড়া ৰুম আজি শুভ আৰম্ভ কৰিছোঁ ইয়াত আমি ইয়াত মানে আজি অলপ বিশৃংখল হৈ আছে ধুনীয়াকৈ ইয়াত সম্পূৰ্ণ এটা পৰিয়াল আহি থাকি ধুনীয়াকৈ বনাই সিজাই নিজে খাই পেলাই থাকি যাব পৰাকৈ এটা ৰুমত দুখনকৈ বেড থাকিব আৰু লগতে অন্যান্য সুবিধাখিনি আৰু দিবলৈ চেষ্টা কৰিছোঁ লগতে নিজে বনাই ইচ্ছামতে খাই যাব পৰাকৈ সুবিধা লগতে বাথৰুম লগতে কিটচেনো লগতে আছে গোটেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু অলপমান ইয়াতে ষ্টভ আৰু চিলিণ্ডাৰ দিয়া হ'বই গোটেইখিনি মানে সম্পূৰ্ণ এটা পৰিয়াল আহিও মানে খাই বনাই খাই যাব পাৰিব ষ্টেচনো সম্পূৰ্ণ ওচৰতে মানে আমি আৰম্ভ কৰিছোঁ আজি আৰু কোনোবাই যদি যোগাযোগ কৰে তেন্তে এতিয়াৰ পৰাই কৰিব পাৰিব ঠিক আছে শেষত আপোনালোকক পুৰীৰ লগত কি চব্জি আছিলে দেখাইনো এইফালে বুট আৰু পনীৰ চব্জি এয়া ফুলা পুৰি আৰু এয়া কেঁচা চাটনি ঔটেঙাৰ আচাৰ আমলখিৰ আচাৰ আৰু বিলাহীৰ জেলি আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট আকৌ লগ পাম আপোনালোকক বাই বাই